বিধায়ক অখিল গগৈৰ পুনৰ বিস্ফোৰণ মন্ত্ৰী হৈ সম্পত্তিৰ পাহাৰ গঢ়িছিল জয়ন্ত মল্ল বৰুৱাই সম্পত্তিৰ দীঘলীয়া তালিকা ওলাই আছে গুৱাহাটীৰ কোট কোট সম্পত্তিৰ পাহাৰ জয়ন্ত মল্ল বৰুৱাৰ বেদখলীকৃত ভূমিত বুলডোজাৰ চলিবনে তেজপুৰ ৰঙিয়া নলবাৰী গুৱাহাটী দিল্লী মুম্বাই কোট সম্পত্তি নাই জয়ন্ত মল্ল বৰুৱাৰ এতিয়া জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ এটাকৈ তালিকাসহ ফাদিল কৰিছে অখিল গগৈ কালিৰ দিনটোত এটা সম্পত্তিৰ বিস্তৃত তথ্য দিয়াৰ পিছত আজি পুনৰ সংবাদমেল সম্বোধন কৰিছে বিধায়ক অখিল গগৈ আমি পুনে আপোনালোকক সংবাদমেলৰ মাজলৈকে লৈ যাব বিচাৰিছোঁ গুৱাহাটীত নিৰ্মীয়মান শেষ হৈছে বনাই শেষ হৈছে এখন হোটেল এই হোটেলখন আপোনালোকে চিনি পাইছেনে এই হোটেলখনত KFC লিখা আছে দেখিছেনে আমাৰ যে গণেশগুৰি আমাৰ তাৰপিছত আমাৰ পুৰণি যিটো এছেম্বলিৰ গেট তাত আমাৰ যিটো মন্দিৰ আছে কি কয় এইটো কি মন্দিৰ এইটো হেৰি আমাৰ গণেশ মন্দিৰ সেই গণেশ মন্দিৰ পৰা কাহিলীপাৰাৰ পিনে নাযাব গণেশ মন্দিৰৰ পৰা আপোনাৰ এইটো কি বুলি কয় টুৱাৰ্ডছ মানে হেৰি হাতীগাঁও পিনে যাওঁতে 50 মিটাৰ জাষ্ট 50 মিটাৰ আপুনি 50 মিটাৰ আগবাঢ়ি গ'লে আপুনি MP বুক ষ্টলখন দেখিব MP বুক ষ্টলৰ ঠিক কাষৰ লগতে লাগি থকা একদম কাষত আৰু মাজত ৰাস্তাটো আছে বাৰু মানে MP বুক ষ্টলৰ লগতে লাগি থকা এখন KFC সকলোৱে KFC লৈ চাগে যায় সেই KFC ফ্ৰেঞ্চাইজি এটা আছে তাৰ ওপৰত আৰু 4 মহলীয়া এখন বিশাল আকাৰৰ 3 ষ্টাৰযুক্ত 3 ষ্টাৰৰ এখন হোটেল নিৰ্মাণ কৰি থকা হৈছে এখন হোটেলখন এখন অলপ সাইড ভিউ এটো হল সাইড ভিউ হোটেলখনৰ নাম কৈলাশ ৰেসিডেন্সি কৈলাশ তেখেতৰ দেউতাকৰ নাম নহয় কৈলাশ ৰেসিডেন্সি হোটেলখনৰ নাম কৈলাশ ৰেসিডেন্সি 3 ষ্টাৰৰ কৈলাশ ৰেসিডেন্সিখন মই বেলেগ এংগুলৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ বেলেগ এংগুলৰ পৰা বেলেগ এংগুলৰ পৰা আপোনালোকে দেখোঁতে নিশ্চয় গম পাইছে যে এখন বহুত ডাঙৰ টাৱাৰৰ নিচিনা ওপৰলৈ উঠি যোৱা গ্লাছৰ দ্বাৰা নিৰ্মিত খুব ধুনীয়া এখন হোটেল সেই হোটেলখন কোনদিনা তাৰ মাটি কিনিছে জানেনে মই আপোনালোকক ইতিমধ্যে পট্টাৰ কপিটো দি দিছোঁ আপোনালোকক ইতিমধ্যে হাতে পট্টাৰ কপিটো দি দিছোঁ সেই হোটেলখনৰ মাটি কিনাৰ তাৰিখটো কোনদিনা জানেনে সেই তাৰিখটো 26 এপ্ৰিল 2023 অৰ্থাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 26 এপ্ৰিল 2023 দিনা 26 এপ্ৰিল 2023 দিনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰঙিয়াত 40 বিঘা মাটি কিনিছে আৰু সেই একেটা দিনতে গুৱাহাটীত তেখেতে 3 কোঠা মাটি কিনিছে কোনটো ঠাইত গুৱাহাটীত 3 কোঠা মাটি কিনিছে গুৱাহাটীৰ আটাইতকৈ আধ্যবন্ত ঠাই একদম আমাৰ এছেম্বলি আমাৰ যিটো মানে কি ক'ব আমাৰ বিধানসভাৰ পুৰণি বিধানসভাটোৰ কাষত যিটো গণেশ মন্দিৰ আছে ঠিক গণেশ মন্দিৰটোৰ পৰা 50 মিটাৰ আগত যিখন KFC আছে সেই KFCৰ বিল্ডিংটো তেখেতে কিনিছে 26 এপ্ৰিল যিদিনা ৰঙিয়াত মাটি কিনিছে সেই দিনটোত মাটি কিনিছে তেখেতে ৰামেশ্বৰ তালুকদাৰ দেউতাকৰ নাম স্বৰ্গীয় নিধন তালুকদাৰ ৰামেশ্বৰ তালুকদাৰ অসমৰ এজন অতি কুখ্যাত মাটি দালাল বুলি আপোনালোকে নিশ্চয় জানে সকলোৱে ৰামেশ্বৰ তালুকদাৰ
সেই ৰামেশ্বৰ তালুকদাৰৰ পৰা প্ৰায় 3 কঠাৰ মাটি কিনিছে জুলি ডেকা বৰুৱা বেকেটত জয়ন্ত মল্ল বৰুৱা দুৰ্গা মন্দিৰ নলবাৰী চানকুচি নলবাৰী পিন 781335 তেখেতে কিনিছে মাটিৰ শ্ৰেণী অকৃষি বস্তি মাটি সেইটো আৰু একেবাৰে একদম চেলিকা আৰু তো নামজাৰি কৰিছে আপোনাৰ শ্ৰী নলিন চন্দ্ৰ বুঢ়াগোহাঁই আৰু শ্ৰীমতী পুণ্য গোহাঁইৰ সহলত শ্ৰী ৰামেশ্বৰ তালুকদাৰৰ নামত নামজাৰি কৰা হ'ল নাটমণ্ডল পূৰ্ণ মহন্ত চক্ৰ বিষয়া হুকুম চক্ৰ বিষয়াৰ 26/4/2023 নামজাৰি নম্বৰ MET/DIS/2022/23 89839/OMUT হুকুম মৰ্মে 1083 ডাগৰ 1083 নম্বৰ ডাগৰ 0 বিঘা 2 কঠা 18 জোচা 79 লেচা 18.79 লেচা মাটি খ দ সূত্ৰে শ্ৰী ৰামেশ্বৰ তালুকদাৰৰ স্থলত জুলি ডেকা বৰুৱাৰ নামত নামজাৰি কৰা হ'ল লাটমণ্ডল আনোৱাৰ হুছেইন চক্ৰ বিষয়া শান্তনু গগৈ প্ৰতিবেদন মৰ্মে জমাবন্দীৰ তথ্যৰ ভিত্তিত উপৰোক্ত মন্তব্য সংশোধন কৰা হ'ল চক্ৰ বিষয়া শান্তনু গগৈ 2023/4/26 এপ্ৰিল 2023 তাৰিখৰ দিনা এখন তেখেতে জমাবন্দীত তেখেতৰ নামটো সোমাইছে এতিয়া মই আপোনালোকক সুধিব খুজিছোঁ যে এজন মানুহৰ কিমান টকা থাকিলে একেদিনাই ৰঙিয়াত 40 বিঘা মাটি কিনিব পাৰে একেদিনাই 26 এপ্ৰিল 2023 আৰু একেদিনাই গুৱাহাটীত আটাইতকৈ ধনী এলেকাত তাত মাটিৰ মূল্য নাথাকে তাৰমানে মুখত যিটো নাম আহিব সেইটোৱে দাম তাত যিডোখৰ আমাৰ গণেশগুৰিৰ সেই পাৰ্টটো আটাইতকৈ মানে চহকী পাৰ্টটো আৰু সেই পাৰ্টটোত মানে মাটিৰ কোনো মূল্য নাথাকে আপোনাৰ মুখত যিটো আহিব মালিকৰ সেইটোৱে তাত মাটিৰ মূল্য সেইটো কথাত যদি কোনোবাই কয় যে নহয় 10 কোটি টকা তেতিয়াহ'লে 10 কোটি টকাই তাতে এইটো কোনেও নাজানে কিমান টকা গতিকে তেনেকুৱা 3 কঠা মাটি একেদিনাৰ ভিতৰতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক্ৰয় কৰিছে মই আপোনালোকক মাটিৰ পট্টাখন দি দিলোঁ আপোনালোকক হোটেলৰ তথ্যখন দি দিলোঁ আৰু হোটেলখন চবেই চিনি পাব এতিয়া কাৰণ সেইডোখৰ যিখন KFC সেই KFCখনত গৈ আপোনালোকে একাপ কফি মই কালি কোল্ড কফি এটাও খাই আহিছোঁ তাতে জুলি ডেকা বৰুৱাৰ নামতে হয় আৰু ইণ্টাৰেষ্টিংলি মই আৰু বহুত বেছি কথা ক'ব নোৱাৰোঁ কাৰণ প্ৰচেছ চলি আছে ইণ্টাৰেষ্টিংলি ছাবচিডিৰ কাৰণেও বোধহয় আকৌ যেনেকৈ গৰুৰ ছাবচিডি 50 লাখ পাইছিলে এইবাৰ হোটেলৰ ছাবচিডিও চাগে কাৰণে প্ৰচেছবিলাক চলি আছে নামটো হোটেলৰ ঠিক হৈ গৈছে কৈলাশ ৰেচিডেঞ্চি হোটেল 3 ষ্টাৰ হোটেল এখন এনে দেখিবলৈতো বেয়া লগা নাই ভালেই লাগিছে নহয় জানো আপুনি বিল্ডিংটো ধুনীয়া হয় নে নহয় একদম ধুনীয়া বিল্ডিং এটা তেখেতে নিৰ্মাণ কৰি আছে মানে এই নহয় অকল তেখেতেও আপুনি চাগে লক্ষ্য কৰিছিলে অসমৰ মুখ্যমন্ত্ৰীয়েতো কৈছিলে হোটেল বনালে ছাবচিডি পায় তেখেতেও এই প্ৰেছ মিট কৰি থাকোঁতে হোটেল বনালে যে ছাবচিডি পায় আৰু মানুহে যে লৈ আছে আৰু লোৱাটো যে একেবাৰে অবৈধ নহয় সেই কথাটোৰ ন্যায্যতা দিবৰ কাৰণে কেইদিনমানৰ আগত কৈ আছিলে আৰু তেখেতৰ সেই কথাটো শুনিয়ে তেতিয়া আমি গম পাইছিলোঁ যে এওঁ হোটেল বনাই আছে আৰু তেতিয়া যেতিয়া হোটেল ক'ত বনাই আছে বুলি সুধিলোঁ কেইবাখনো হোটেলৰ নাম আহিলে সেইবিলাক লাহে লাহে বাৰু আপোনালোকক আমি আকৌ দিম কিন্তু এইখন হোটেল ডাইৰেক্টলি নামত থকাৰ কাৰণে আমি আপোনালোকক পট্টাখন উলিয়াই আৰু হোটেলৰ বাকী ডকুমেণ্ট আছে সেইবিলাক বস্তু মই এতিয়াই দেখুৱাব খোজা নাই
সেইবিলাক আপোনালোকক এতিয়াই দেখুৱাব খোজা নাই, কাৰণ সেইবিলাক মই খুব নিয়ম নীতি অনুসৰি উলিওৱা নাই, মই মোৰ নিজৰ নিয়মত উলিয়াই লৈছোঁ। গতিকে সেইখিনি এতিয়াই নেদেখুৱাওঁ। যদি কাৰোবাক কোনোবাই স্পেচিয়েল এক্সক্লুচিভ কৰিব খুজিলে দিব পাৰোঁ, সেইটো বেলেগ কথা। কিন্তু সেইটো মই একদম ফৰ্মেলি ওলোৱা নাই কাৰণে মই আজিকালি বিধায়ক আৰু ইমানখন কৰি নাথাকোঁ আৰু এনেকৈ বুলি ভাবিহে মই আপোনালোকক সেইখিনি দিয়া নাই হা। এতিয়া মই আপোনালোকক বেলেগ বেছি কথা একো কোৱাৰ প্ৰয়োজন নাই বুলি ভাবোঁ যে এজন মানুহে মানে ৭৫ বিঘা ৩ কঠা ১৬ লেচা মাটি একদম নামত কিনিছে, পত্নীৰ নামত। আৰু মাটিবিলাকৰ হিচাপ মই দিম দেই, আৰু আছে আকৌ দেই, মাকৰ নামত বা পত্নীৰ নামত বা বেলেগ বেলেগ নামত সেই আছে আৰু হা। সেইবিলাক হিচাপ ভৱিষ্যতে হয়তো কেতিয়াবা কেতিয়াবা দি থকা যাব। আৰু আজিকালি লাজো লাগে এইচব কৰি থাকিবলৈ, কিমান লাগি থাকিম, একদম সেই ইউনিভাৰ্চিটিৰ দিনৰ পৰাই এইচব কৰি আছোঁ ন, তো সেইকাৰণে লাগি থাকিবলৈ আমনি লাগে আজিকালি হা। সেইকাৰণেহে বাদ দে এইবিলাক কিমান লাগি থাকিম আৰু এই এনেকৈ বুলি মানে বেয়া ভাৱ এটা আহি যায় মানে হে। এতিয়া আপুনি JMB একুৱা প্ৰাইভেট লিমিটেডৰ নামত ২৬ এপ্ৰিল ২০২৩ তাৰিখে ৩৯ বিঘা ৩ কঠা ১৬ লেচা মাটি কিনিলে ৰঙিয়া। তাৰপাছত আপোনাৰ ৩৬ বিঘা মাটি কিনিলে তেজপুৰত। দুইটা মিলিলে কিমান হ'ল? ৭৫ বিঘা ৩ কঠা ১৬ লেচা। ৮৫ বিঘা মাটি নন কেডেষ্ট্ৰিয়েল চৰকাৰী মাটি ৰঙিয়াত দখল কৰিলে। আৰু বাকীবিলাক হিচাপ মই দিয়া নাই কাৰণে সেইখিনি এতিয়াই কৈ নিদিওঁ। এতিয়ালৈকে আপোনালোকে ৭৫ বিঘা প্লাছ ৮৫ বিঘা পালে, তাৰমানে ১৫০ বিঘা আৰু ১৬০ বিঘা পালে আপোনালোকে। ১৬০ বিঘা পালে। তাৰপাছত আজি টাউনৰ গুৱাহাটী চিটিৰ এইটো মাটি আপোনালোকে দেখুৱালোঁ মই যে গুৱাহাটীত তেখেতে একেই ২৬ এপ্ৰিল তাৰিখৰ দিনা, যিদিনা ৰঙিয়াত মাটি কিনিছিলে ৪০ বিঘা মাটি, সেই একেইদিনা তেখেতে আমাৰ দিছপুৰ ৰাজহ চক্ৰৰ অধীনৰ জতীয়া ৰাজহ গাঁৱত, আমাৰ দিছপুৰত একদম এড্ৰেছটো যদি মই গায়ে দিওঁ, ফুল এড্ৰেছটোৱে গাই দিওঁ নেকি তেতিয়া আপোনালোকে, মানে মই খুব ভালকৈ এইকেইটা গাই দিব খোজা নাছিলোঁ, কাৰণ পিছত মই ডকুমেণ্টবিলাক ক'ৰ পৰা লৈছোঁ গম পাই যাব। 5টা ফ্ল'ৰ, 5 ফ্ল'ৰ্ছ, এণ্টায়াৰ বিল্ডিং, হোটেল কৈলাশ ৰেচিডেঞ্চি, RP ৰোড, গণেশগুৰি, বিহাইণ্ড MLA হোষ্টেল, গণেশগুৰি, গুৱাহাটী, কামৰূপ মেট্ৰপলিটান, আছাম 781006। ট্ৰেড নেম হোটেল কৈলাশ ৰেচিডেঞ্চি, জুলি ডেকা বৰুৱা। এইটো আপোনাৰ কথা। এতিয়া মই বেলেগ কি ক'ম কওক, মানে তেখেতে কৈ আছিলে যে বিজেপি অহাৰ পাছত, বিজেপিত জইন কৰাৰ পাছত তেখেতসকল সত্য আৰু সুন্দৰ হৈ গ'ল, তেখেতসকলে কেলেংকাৰী নকৰা হৈ গ'ল। এতিয়া বিজেপিলৈ অহাৰ পাছত ১৬০ বিঘা মাটিৰ মই তথ্য আপোনালোকক দি দিলোঁ। তাৰে ৭৫ বিঘা মানে ৭৫ নহয় ৭৬, 76 হ'ব আৰু এইটো ৩ কঠা, যিহেতু 2 কঠাতকৈ বেছি, 2.5 কঠাতকৈ বেছি যেতিয়া 3 কঠা, এইটো 3 কঠা যেতিয়া হৈ গ'ল সেইটো 1 বিঘা ধৰিব লাগিব। ৭৬ বিঘা মাটি ম্যাদী পট্টাৰ কিনিছে। আৰু বাকী তথ্যখিনি দিয়া নাই দেই, পিছৰখিনি দিয়াৰ পাছতহে বাকী সেইখিনি দিম। ৮৫ বিঘা মাটি চৰকাৰী মাটি বেদখল কৰি ৰাখিছে। ১৬০, ১৬১ বিঘা মাটি, ১৬১ বিঘা মাটি কিনিবৰ কাৰণে মই MLA, মোৰ সমানে তেওঁ দৰমহা পায়, মন্ত্ৰী হিচাপে আৰু কেইটামান হেৰি পায়, হয়নে নহয়, এলাউঞ্চ পায়, মোৰ সমানেই দৰমহা পায় তেওঁ, তেতিয়াহ'লে ১৬০ বিঘা মাটি কিনিব পাৰিবনে? গুৱাহাটীত 3 কঠা মাটি, দিছপুৰত MLA হোষ্টেলৰ কাষত 3 কঠা মাটি, অসমৰ আটাইতকৈ আদ্যৱন্ত ঠাইত 3 কঠা মাটি, আৰু তাত 3 তাৰকাযুক্ত এখন হোটেল নিৰ্মাণ, তলত KFC। আপোনালোকে নিজে কল্পনা কৰক যে সেই মানুহজনৰ কিমান টকা থাকিলে সেই কাম কৰিব, কিমান টকা থাকিলে সেই মানুহজনে সেই কাম কৰিব পাৰিব। এই কামটো কৰিছে ভাৰতবৰ্ষৰ আটাইতকৈ বিশুদ্ধ পাৰ্টি নেহি খাওঁগা নেহি খানে দোংগা,
খানে নেহি দুংগা এই পাৰ্টিৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্যমন্ত্ৰীয়ে কৈছিলে যে দুৰ্নীতি দেখিলেই তেখেতে জাপ পাই বাঘৰ দৰে পৰিব আছে কাৰ ওপৰত পৰিছে পুলিচৰ চিপাহী মণ্ডল শিক্ষক পিয়ন কনিষ্টবল কেৰাণী মোহৰি এইবিলাকৰ ওপৰত তেখেতে মাজে মাজে পৰিব আছে দেখিছে চাগে কিন্তু তেখেতৰ নাকৰ আগত তেখেতৰ হাতত ধৰি ধৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমত 161 বিঘা মাটি এতিয়ালৈকে দিয়া তথ্য ক্ৰয় কৰিছে 161 বিঘা মাটি ক্ৰয় কৰিছে তাৰে 85 বিঘা মাটি বেদখল কৰিছে আৰু এখন 3 তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰি আছে দিছপুৰত মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰটোৰ পৰা কিমান 20 মিটাৰ 30 মিটাৰ এই ৱালখন পাৰ হৈ দিলে মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰটোৰ পৰা 20 মিটাৰৰ দূৰত্বত মুখ্যমন্ত্ৰীৰ যিটো কোৱাৰ্টাৰ আছে নহয় এতিয়া য'ত কোৱাৰ্টাৰ আছে সেই কোৱাৰ্টাৰটোৰ পৰা 20 মিটাৰ হ'ব ৱালখন পাৰ হৈ দিলে 20 মিটাৰ দূৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এটা 3 তাৰকাযুক্ত এখন ডাঙৰ হোটেল 3 তাৰকাযুক্ত এখন বিশাল এইটো কি বুলি কয় এইটো খেৰি বুলিহে কয় ন এনেকৈ যেনে থিয় হৈ থকাটো টাৱাৰ বুলিয়ে কয় ন এনেকুৱা একদম টাৱাৰ থকা এখন হোটেল বনাইছে তেওঁৰ পত্নীৰ নামত আছে হোটেলখনৰ নাম কৈলাশ ৰেচিডেঞ্চি তেখেতৰ দেউতাকৰ নাম কৈলাশ নহয় কৈলাশ ৰেচিডেঞ্চি হোটেলখনৰ নাম এতিয়া মই অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চাগে নাকত তেল দি এই সময়খিনিত শুই আছে কালি দেখিছোঁ জয়ন্ত মল্ল বৰুৱাই ফটো অফ দ্য ডে বুলি এখন ফটো দিছে ফেচবুকত মোলৈ কোনোবাই পঠিয়াই দিছে হোৱাটছআপত বোলে আপুনি হেৰি কৰিলে কি হ'ব চাওক CM-ৰ লগত কেনেকৈ হাঁহি হাঁহি ফটো উঠিছে যি সময়ত মই এজন তেখেতসকলৰ একে বিধানসভাৰ এজন বিধায়কে আৰু এটা দলৰ সভাপতিয়ে কালি প্ৰমাণ কৰিছোঁ যে আপোনাৰ মন্ত্ৰী এজনে 40 বিঘা মাটি একেটা সময়তে কিনিছে 85 বিঘা মাটি দখল কৰিছে আৰু তেজপুৰত আৰু 36 বিঘা মাটি কিনিছে সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ লগত হাঁহি হাঁহি ফটো উঠি পঠিয়াই দিছে এইটো একদম মানে ইচ্ছা কৰি এইটো কৰিছে যে নাই একো হোৱা নাই আমি আছোঁ জয়ন্ত মল্লৰ লগত মই আছোঁ এই বুলি কৈছে গতিকে এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ বাঘটো অলপ শুই আছে হিমন্ত বিশ্ব শৰ্মাৰ বাঘটো শুই আছে RSSৰ নেতা বশিষ্ঠ বুজৰ বৰুৱা RSSৰ নেতা উমেশ চক্ৰৱৰ্তী মানে নলবাৰীৰ কাৰণে কৈ আছোঁ মই RSSৰ নেতা ভূপেশ শৰ্মা তেওঁলোকৰ বাঘটো শুই আছে খুব স্বচ্ছ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খোজা ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব খোজা আমাৰ বশিষ্ঠ বুজৰ বৰুৱাহঁতৰ বাঘটোও এতিয়া শুই আছে অসমত তিল তিলকৈ ঘাম মাটিত পেলায় তেজ মাটিত পেলায় যিসকল বিজেপি কৰ্মীয়ে এই বিজেপি দলটো গঢ়ি তুলিছিলে 16 চনত শাসনলৈ আনিছিলে 21 চনত শাসনলৈ আনিছিলে তেওঁলোকে কিন্তু কোনো সম্পত্তি কৰিব পৰা নাই তেওঁলোকে 1250 টকাতেই আছে এতিয়াও হিতাধিকাৰী 1250 টকাৰ হিতাধিকাৰী হয়তো কোনোবাই 1 পইচাও পোৱা নাই কিন্তু যি সময়ত তেওঁলোকে সংগ্ৰাম কৰি কংগ্ৰেছৰ বিৰুদ্ধে যুঁজি কাৰোবাৰ প্ৰাণ গৈছে কোনোবাই মাৰ খাইছে কোনোবাই ত্যাগ কৰিছে কাৰোবাৰ চাকৰি গৈছে কাৰোবাই লাট খাইছে কাৰোবাই পিটন খাইছে এনেকুৱা পৰিস্থিতিত যি বিজেপি চৰকাৰক আনিছিলে সেই বিজেপিক আনিবলৈ কষ্ট কৰি থকাৰ সময়ত কংগ্ৰেছৰ আটাইতকৈ যিকেইটা দগাবাজ আছিলে সেই দগাবাজকেইটাই বদমাছকেইটাই জেল যোৱাৰ ভয়ত বিজেপিত জইন কৰিছিলে যে হাৱা আহি গ'ল আমি জেল যোৱাটো খাটাং বিজেপিত জইন কৰিছিলে এতিয়া সেইকেইটাৰ ঘৈণীয়েককেইজনী গোটেইকেইজনী কোটিপতি মানে আৰবপতি হ'ল
আৰু আমাৰ আকৌ এবাৰ মোদী চৰকাৰ বুলি গাই থকা চব মহিলাবিলাক 1250 টকীয়া, নহ'লে 0 টকীয়া, নহ'লে ভিক্ষাৰী, নহ'লে একো নাইকিয়া, নহ'লে বা খুব বেছি 10,000 টকা পাম বুলি ভাবি থকা, 10,000 টকা পাম বুলি লাখপতি বাইদেউৰ টকা 10,000 পাম বুলি ভাবি থকা একোগৰাকী মহিলাই হৈ থাকে। পুৰণি বিজেপিৰ সেই নেতাবিলাকৰ, সেই কৰ্মীবিলাকৰ ঘৰবিলাক এতিয়াও আগৰ ধৰণে থাকিল। তেওঁলোকৰ পত্নীবিলাকে এতিয়াও ঘৰতে ভাত ৰান্ধি থাকিল। আৰু জয়ন্ত মল্ল বৰুৱাহঁতৰ সৈনিকবিলাকে এতিয়া আৰবপতি হৈ কোনোবাই 2 লাখ টকীয়া বেগ লৈছে, মানি বেগ মানে এইটো কি ভেণ্টি বেগ নে মানি বেগ বুলি কয়, 2 লাখ টকীয়া বেগ লৈছে। কোনোবাই জোতাযোৰকে 5 লাখ মান টকাৰ পিন্ধি চাইছে। হা, তো এই পৰিস্থিতি। গতিকে এই পৰিস্থিতিত মই প্ৰত্যেকজন বিজেপিৰ নিষ্ঠাবান সদস্যক ক'ব খুজিছোঁ যে আপোনালোক গ'ল, আপোনালোকৰ কষ্ট চব এনে গ'ল। ইহঁতি দগাবাজকেইটাই আপোনালোকক ঠগি দিলে, হাইজেক কৰি দিলে আপোনালোকৰ গোটেই কাৰবাৰটো। ইয়াত ৰাম ৰাজ্যও নহয়, ইয়াত হিন্দু ৰাষ্ট্ৰও নহয়, ইয়াত দুৰ্নীতিমুক্তও নহয়। শৰাইঘাটৰ 2য় ৰণতো আপোনালোক নিজিকিলে। শৰাইঘাটৰ 2য় ৰণৰ নামত কেইটামান দগাবাজ অসমত আটাইতকৈ ধনী মানুহ হ'ল। তাৰ ভিতৰত এটা ডাঙৰ দগাবাজ হ'ল আমাৰ জয়ন্ত মল্ল বৰুৱা। দুষ্ট, দগাবাজ অসমীয়া শব্দ আৰু কি? ইয়াতকৈ বেয়াকৈ ক'লেতো মোক আকৌ অসভ্য বুলি কৈ দিব ন, সেইকাৰণে ইয়াতকৈ নকওঁ আৰু। তো আপোনালোকে নিজে, মই একদম প্ৰত্যেকগৰাকী বিজেপিৰ কৰ্মীক এই 2খন ফটো চাব লাগিব। এই 2খন ফটো চাওক।